নমস্কাৰ আজি মোৰ লগত আছে মিছ নুপুৰ ডেকা তেওঁ ট্ৰায়াথলনৰ নেশ্যনেল প্লেয়াৰ হয় তেওঁ অসমক কেইবাবাৰো ৰিপ্ৰেজেণ্ট কৰিছে নুপুৰ তুমি প্ৰথমতে কোৱা তুমি ট্ৰায়াথলন স্পৰ্টছলৈ কেনেকৈ আহিলা 2019 পৰা ষ্টাৰ্ট কৰিছোঁ মই ট্ৰায়াথলনৰ কাৰণে 2019 পৰা মই প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত সৰুসজাত কৰিছিলোঁ মই প্ৰেক্টিছ আৰু প্ৰথমে তুমি হেৰি খেলিছিলা মই জনামতে তুমি ছুইমিং কৰিছিলা তাত তুমি এথলেটিক্সত তুমি 100 মিটাৰ্ছত তুমি পাৰ্টিচিপেট কৰিছিলা yes 100 200 পাৰ্টিচিপেট কৰিছিলোঁ ফাৰ্ষ্টত এথলেটিক খেলিছিলোঁ তাৰপিছত এথলেটিকৰ পিছত ছুইমিঙো কৰি আছিলোঁ মানে ভাইটি ছুইমিং কৰি আছিলে সেইকাৰণে মোৰো মন গ'ল যে মই এটলিষ্ট শিকোঁতে পিছত ভাবিলোঁ একথলেন আহিলে তাৰপিছত মই কৰিলোঁ যে একথলেনটো খেলিলোঁ ভাল লাগিলে মোক তাৰপিছত ট্ৰায়াথলন বুলি 2019লৈকে মই ট্ৰায়াথলন বুলি একো গমেই নাপাইছিলোঁ তাৰপিছত 2019ৰ পৰা 19ত যেতিয়া ট্ৰায়াথলনটো গম পাইছোঁ তাৰপিছত তাতে মই ভাবিলোঁ পাৰ্টিচিপেট কৰোঁ তাৰপিছত পাৰ্টিচিপেট কৰোঁতে 6 পজিশ্যনত আহিলোঁ তো মোক ভাল লাগিলে তাৰপিছত মই এইটো কণ্টিনিউ কৰি থাকিলোঁ আৰু পিছত আৰু মই ট্ৰায়াথলনতে ফ'কাছ কৰিলোঁ অ'কে তো আমাৰ ট্ৰায়াথলন স্পৰ্টছটো বৰ্তমান অসমত আমাৰ বহুত কম প্লেয়াৰ বৰ্তমান পাৰ্টিচিপেট কৰি আছে আৰু বহুতে হয়তো এই ট্ৰায়াথলন স্পৰ্টছটোৰ বিষয়ে হয়তো আমাৰ জ্ঞান আমাৰ বৰ বেছি নাই সেয়ে আজি নুপুৰৰ পৰা আমি অলপ জানিব বিচাৰিম ট্ৰায়াথলন স্পৰ্টছটোৰ বিষয়ে আমাক অলপ ক'বৰ কাৰণে যাতে আমাৰ বিভিন্ন ধৰণৰ প্লেয়াৰ আমাৰ গ্ৰাম্য অঞ্চলতো বহুত প্লেয়াৰ আছে ট্ৰায়াথলন স্পৰ্টছটো ষ্টাৰ্ট কৰিব পাৰে তেওঁলোকে ইনিচিয়েল পাৰ্টটোতে কৰিব পাৰে তাৰ পৰা নুপুৰৰ বিষয়ৰ পৰা জানিব বিচাৰিম এইটো ইণ্ডুৰেঞ্চ গেম মাল্টি স্পৰ্টছ গেম হয় তাতে ৰানিং চাইক্লিং ছুইমিং তিনিটা গেম ইনক্লুডেড হয় আমি ফাৰ্ষ্টত ছুইমিং কৰিব লাগে তাৰপিছত ছুইমিঙৰ পিছত কণ্টিনিউ চাইক্লিঙত যাব লাগে ট্ৰানজিশ্যন টাইমটো ইনক্লুডেড হয় আমি ছুইমিঙৰ পৰা উঠি ৰানিং কৰি পেলাই ট্ৰানজিশ্যন পইণ্টত যাব লাগে তাৰ পৰা নিজৰ চাইকেলটো ল'ব লাগে চাইকেলটো লোৱাৰ আগত হেলমেটটো ক্লিক কৰিব লাগে তাতো পইণ্ট আছে যদি হেলমেটটো নিপিন্ধাকৈ চাইকেলটো ওলাই লৈছোঁ তাতে আকৌ প্ৰব্লেম আছে সেইকাৰণে আগতে হেলমেটটো পিন্ধি হেলমেটটো প্লাগ কৰি পেলাই তাৰপিছত চাইকেল ওলাই নিজৰ আৰু ছুইমিঙৰ পিছত কেপ গগলছ যি আছে সেইখিনি তাতে এটা বাকেট থাকে সেইটো বাকেটটোতে থ'ব লাগিব বাকেটটোৰ ছাইডত থ'ব নোৱাৰোঁ তাৰপিছত চাইক্লিঙৰ শ্বু পিন্ধি তাৰপিছত চাইকেলটো লৈ যাব লাগে আৰু তাৰপিছত চাইকেলটো উঠিবলৈও এটা পইণ্ট আছে তাৰপিছতহে চাইকেলত উঠিব লাগে তাৰলৈকে চাইকেলটো ৰান কৰি পেলাই লৈ যাব লাগে তাৰপিছত তাৰ পৰা ষ্টাৰ্ট কৰি পেলাই তাৰপিছত আকৌ যেতিয়া চাইকেলিং শেষ হয় তাৰপিছত ৰানিং যেতিয়া ষ্টাৰ্ট হয় তেতিয়া চাইকেলটো এটা পইণ্টত চাইকেলৰ পৰা নামি দিব লাগে নামি পেলাইহে সেইখিনিৰ পৰা আকৌ ট্ৰানজিশ্যনলৈকে ৰানিং কৰি যাব লাগে 10 to 20 মিটাৰ্ছ ডিষ্টেঞ্চ থাকে সেইখিনি ৰানিং কৰি যাব লাগে চাইকেলটো হাতত লৈ পেলাই চাইকেলটো যি হিচাপে ওলাই আনিছোঁ সেইটো হিচাপে থ'ব লাগে বেলেগ জেগাত আমি থ'ব নোৱাৰোঁ বিপ নম্বৰ যাৰ চবৰে বিপ নম্বৰ দিয়া থাকে সেইটো হিচাপে আমি চাইকেলটো থ'ব লাগে তাৰপিছত শ্বুজ এণ্ড হেলমেট তাৰপিছত ইভেন যিমান বস্তু আছে সেইখিনি আকৌ বাকেটত থ'ব লাগিব তাৰপিছত বাকেটৰ পৰা ৰানিঙৰ যি বস্তু আছে সেইখিনি আকৌ পিন্ধিব লাগিব পিন্ধি আকৌ তাৰ পৰা ৰানিং ষ্টাৰ্ট হয় তাৰপিছত আৰু ফিনিচিং পইণ্টত ফিনিছ হৈ যায় সেইখিনি আৰু ট্ৰায়াথলনৰ ট্ৰায়াথলনত মেইনলি ছুইমিং থাকে চাইক্লিং থাকে আৰু ৰানিং থাকে ছুইমিঙত মেইনলি 1.5 কিলোমিটাৰ্ছ ডিষ্টেঞ্চ কৰা যায় তাৰপিছত চাইক্লিঙত আমাৰ 40 কিলোমিটাৰ্ছ চাইক্লিং কৰিব লাগে আৰু ৰানিং 10 কিলোমিটাৰ কৰিব লাগে এইটো অলিম্পিক স্পৰ্টছ হয় 2000ৰ পৰা এই স্পৰ্টছটো অলিম্পিকত এজ এ স্পৰ্টছ হিচাপে তেওঁলোকে তাত খেলি আছে কিন্তু হ'লেও আমাৰ ভাৰতৰ পাৰ্টিচিপেশ্যন খুব সীমিত এই স্পৰ্টছটোত আমাৰ অসমৰ পৰাও বহুত কম খেলুৱৈয়ে নেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰি আছে আমি এই স্পৰ্টছটো কেনেকৈ ধৰণে আমি ইম্প্ৰুভ কৰিব পাৰোঁ বা কেনেকৈ আমি আমাৰ বাকী খেলুৱৈসকলক আমি আকৰ্ষিত কৰিব পাৰোঁ তাৰ ওপৰত আমি এটা প্ৰচেষ্টা আমাৰ নুপুৰহঁতৰ লগতে বাকী খেলুৱৈসকলে প্ৰচেষ্টা লৈ আছে কিন্তু আমাৰ গ্ৰাম্য অঞ্চলত এই খেলটো মই ভাবোঁ আমাৰ বহুত খেলুৱৈ তাতেই তেওঁলোকৰ বেছিক পাৰ্টটো কৰিব পাৰে
যিহেতু চুইমিং কৰিবৰ কাৰণে আমাৰ তাতে নদী আছে পুখুৰী আছে তেওঁলোকে তাতে প্ৰেক্টিছ কৰিব পাৰে লগতে আমাৰ চাইকেল আছে বাইচাইকেল জেনেৰেল বাইচাইকেল লৈও তেওঁলোকে তেওঁলোকে তাত প্ৰেক্টিছ কৰিব পাৰে লগতে ৱাকিং বা আপোনাৰ যিটো ৰানিঙৰ যিটো আছে সেইটো তাতে কৰিব পাৰে এটা লেভেললৈকে তেওঁলোকে তাতে এই ট্ৰাইথলনৰ বেছিক পাৰ্টখিনি শিকি আহি যদি তেওঁলোকে নেক্সট তেওঁলোকে বেলেগ কোচৰ সহায় বা ডিষ্ট্ৰিক্ট লেভেলত বা ষ্টেট লেভেলত আহি তেওঁলোকে আপগ্ৰেড কৰিব পাৰে ইয়াত এইটো এটা সুবিধা আছে নহয় জানো তোমাৰ ইয়াত বহুত মেল এণ্ড ফিমেল পাৰ্টিচিপেট কৰিব পাৰে ইয়াত তো এইটো টোটেল আমাৰ ট্ৰাইথলনৰ গোটেই তিনিটা ইভেণ্ট কমপ্লিট কৰিবৰ কাৰণে লেছ দেন 2 আৱাৰ্ছ এতিয়া বৰ্তমান অলিম্পিকত টাইমিং হৈ আছে যেনে ধৰা এতিয়া লাষ্ট অলিম্পিকত তোমাৰ মেল কেটেগৰীত আছিলে 1 আৱাৰ 49 মিনিটছ আছিলে আৰু ফিমেলত আছিলে 1 আৱাৰ 55 মিনিটছ আছিলে কিন্তু আমাৰ ইণ্ডিয়াত বৰ্তমান তোমালোকৰ যে কৰিছিলা কিমান সময় তোমালোকে কমপ্লিট কৰিছিলা আমাৰ ইণ্ডিয়াত এটা বৰ্তমান 3 আৱাৰ 9 মিনিটছ ওকে তো আমাৰ যথেষ্ট ইমপ্ৰুভ কৰিব লাগিব আমাৰ এই বস্তুটো কভাৰ কৰিবৰ কাৰণে ইয়াত মুখ্যতঃ আমাৰ ট্ৰাইথলনৰ লগতো আৰু আমাৰ দুটা স্পৰ্টছ এনেকুৱা ধৰণৰ আছে যেনে একুৱাথলন আছে আৰু দুৱাথলন আছে তো একুৱাথলনত জেনেৰেলি চুইমিং আৰু ৰানিং তাত কৰা হয় এইটো কেনেকৈ কৰা হয় বা কি ধৰণৰ হয় তুমি কোৱাচোন অলপ একুৱাথলনটো মাল্টি স্পৰ্টছ হয় তাতে চুইমিং আৰু ৰানিং বহুত হয় আৰু তাতে চবৰে কেটেগৰী হিচাপে ডিষ্টেঞ্চ হয় চুইমিং পুলত হয় চুইমিং কৰি উঠি তাৰপিছত ট্ৰানজিশ্যন তাতে যাব লাগে তাৰপিছত চুইমিঙৰ বস্তুখিনি ৰাখি ৰানিঙৰ বস্তুখিনি লৈ তাৰপৰা ৰানিং ষ্টাৰ্ট হয় ৰানিঙৰ ডিষ্টেঞ্চটো কেটেগৰী হিচাপে চবৰে ডিষ্টেঞ্চ থাকে জুনিয়ৰ ছিনিয়ৰ চবৰে বেলেগ বেলেগ ডিষ্টেঞ্চ থাকে সেইটো হিচাপে ৰানিং হয় তাৰপিছত ৰানিংটো ফিনিছ কৰি অভাৰ তোমাৰ ইয়াত চুইমিং কিমান কিলোমিটাৰ থাকে সিনিয়ৰ গ্ৰুপৰ চুইমিং 1.5 কিলোমিটাৰ চুইমিং থাকে আৰু 10 কিলোমিটাৰ ৰানিং থাকে আৰু জুনিয়ৰ গ্ৰুপৰ 750 মিটাৰ চুইমিং থাকে আৰু 5 কিলোমিটাৰ ৰানিং থাকে বৰ্তমান মানে ইয়াৰ সময় কিমান লাগে এই দুইটা ইভেন্ট কমপ্লিট কৰিবলৈ সিনিয়ৰ্ছৰ 45 মিনিটছ 50 মিনিটছ ওমেন্সৰ মেন্সৰ আৰু ওমেন্সৰ 1 আৱাৰ লাগি যায় তাৰ উপৰি তোমাৰ যেনেকৈ ধৰা এতিয়া দুৱাথলনৰ আছে যিটো এটা যে পাৰ্ট অফ এই স্পৰ্টছৰ এটা পাৰ্ট হয় তো ইয়াত যেনে চাইক্লিং আৰু ৰানিং আছে ইয়াত তো ইয়াতো কেনেকুৱা ধৰণৰ হয় এইটো প্ৰথম কি কৰিব লাগে এই স্পৰ্টছটো খেলিলে কোনটো চাইক্লিং কৰিব লাগে নে প্ৰথম ৰানিং কৰিব লাগে ইয়াতে তিনিটা ভাগ আছে চাইক্লিং আৰু ৰানিঙৰে তিনিটা ভাগ আছে ফাৰ্ষ্টত আমি ৰানিং কৰিব লাগে 10 কিলোমিটাৰ সিনিয়ৰ্ছৰ ওমেন্সৰ কৈছোঁ 10 কিলোমিটাৰ ৰানিং কৰিব লাগে দেন আকৌ 40 কিলোমিটাৰ চাইক্লিং কৰিব লাগে দেন আকৌ 5 কিলোমিটাৰ ৰানিং কৰি ফিনিছ কৰিব লাগে ওকে এণ্ড অভাৰঅল টাইমিংটো লয় আৰু ট্ৰানজিশ্যন টাইমিংখিনিও ইনক্লুডেড হয় তাতে যে বহি পেলাই একদম ৰেষ্ট কৰি পেলাই আমি যদি ওলাওঁ তেতিয়া নহ'ব মানে ইনক্লুডিং হৈ থাকে কিন্তু টাইমটো মানে কাউণ্ট হৈ থাকে যিমান টাইম লয় মানে ট্ৰানজিশ্যন সেইকাৰণে বহুত ফাষ্ট কৰিব লাগে তোমাৰ এই নেশ্যনেল লেভেলত বৰ্তমান কিমান আমাৰ ইণ্ডিয়াৰ টাইমিং কিমান হৈ আছে ইয়াত এইটো আমাৰ দুৱাথলনৰটো মই এনেকৈ খেলা নাই লাষ্ট টাইম এবাৰ খেলিছিলোঁ তাতে 2 আৱাৰ্ছ মান লৈছিলে 2 আৱাৰ্ছ মান তোমাৰ ইয়াত দৰকাৰ হয় ওকে তুমি এতিয়া বৰ্তমান এই তিনিটা বিভাগত তিনিটা স্পৰ্টছত কোনটো স্পৰ্টছত আমাৰ বিশেষকৈ নৰ্থ ইষ্টৰ প্লেয়াৰে আকৰ্ষিত মানে ক'ত পাৰ্টিচিপেট কৰিব পাৰে কি পটেঞ্চিয়েল কোনটো বেছি পটেঞ্চিয়েল বুলি ভাবা যেনে ট্ৰাইথলন হওক একুৱাথলন হওক বা দুৱাথলন হওক মইতো ট্ৰাইথলন চবকেইটাতে কৰিব পাৰিব বিকজ এতিয়া চুইমিঙৰ কাৰণে চুইমিং পুল নালাগে পুখুৰী হওক লেক হওক ৰিভাৰ হওক ক'ৰবাতো যদি কোনোবা মানে যোনে য'ত মানে সুবিধা পাইছে তাতে চুইমিং কৰি আছে তাতে ইম্প্ৰুভমেণ্ট কৰি আছে সেইটো হিচাপে সিহঁতে কৰিব পাৰিব বিকজ ট্ৰাইথলনটো অ'পেন ৱাটাৰত চুইমিং হয় অলিম্পিক কি বুলি কয় চুইমিং পুলত নহয় চ' অ'পেন ৱাটাৰ্ছত যোনে প্ৰেক্টিছ কৰিছে সিহঁতৰ কাৰণে এডভান্টেজে হয় বিকজ আৰু চাইকেলটো অন ৰ'ডত কৰিব লাগে প্ৰেক্টিছ চ' সেনেকুৱা একো নাই তো ট্ৰাইথলনো কৰিব পাৰে যোনে বিচাৰে ৰানিঙো অন ৰ'ডত হয় ট্ৰেকত নহয় ফিল্ডত নহয় ৰাস্তাতে হয় চ' যোনেও মানে লাইক যাৰ মানে মন আছে কৰিবলৈ কৰিব পাৰিব মানে ইমান এটা মানে টাফ নহয় আৰু
কিন্তু এইটোতো বৰ মানে এটা মই দেখিলোঁ তোমাৰ আমাৰ গ্ৰাম্য অঞ্চলত আমাৰ সুবিধা খুব কম চুইমিং পুল নাই আমাৰ তাত ধৰা তোমাৰ এনেকুৱা ধৰণৰ ট্ৰেক নাই কিন্তু এই স্পৰ্টছটোত আমাৰ বৰ্তমান যিহেতু ট্ৰেক নালাগে চুইমিং পুল নালাগে আমাৰ গ্ৰাম্য অঞ্চলত নদী আছে পুখুৰী আছে তাতে তেওঁলোকে মানে চুইমিং পাৰ্টটো কৰিব পাৰে লগতে তোমাৰ ৰানিং ৰাস্তাত হওক বা আমাৰ খেলপথাৰৰ মাটিৰ খেলৰ পথাৰত তেওঁলোকে দৌৰি পেলাই তেওঁলোকে আগবাঢ়িব পাৰে চাইক্লিং আমাৰ ৰাস্তা আজি গাঁৱৰ ৰাস্তা বহুত ডেভেলপ হৈছে খুব ভাল হৈছে তেওঁলোকে তাতো চাইক্লিং কৰি পেলাই তেওঁলোকে ইম্প্ৰুভ কৰিব পাৰে খুব ভাল হেৰি কিন্তু এতিয়া একুৱাথলনত কেনেকুৱা তোমাৰ তাত তাতো মানে কেনেকুৱা ধৰণৰ চুইমিং পুল দৰকাৰ হয় তাত প্ৰেক্টিছ তাতে যেতিয়া কম্পিটিশ্যন হয় সেইটো চুইমিং পুলতে হয় বাট এনেকুৱা নহয় যে আপুনি চুইমিং পুলতে প্ৰেক্টিছ কৰি পেলাই তাতে কৰিলে এনেকুৱা একো নাই পুখুৰীটো যদি আপুনি প্ৰেক্টিছ কৰে ষ্টিল তাতে যে ইম্প্ৰুভমেণ্টেই হ'ব বিকজ তাৰে আৰু পুখুৰীৰ ডেঞ্চিটি আৰু চুইমিং পুলৰ ডেঞ্চিটিৰ বহুত ডিফাৰেঞ্চ থাকে চ' সিহঁতৰ ইম্প্ৰুভমেণ্টটোহে হ'ব চুইমিং পুলত যেতিয়া সিহঁতে কম্পিটিশ্যন কৰিব চ' প্ৰব্লেম নাই মানে তো ইয়াত যি দেখা গৈছে তেনেকৈ ধৰক ট্ৰাইথলন আৰু দুৱাথলনৰ ষ্টেমিনাৰ বহুত দৰকাৰ অলমষ্ট 2 আৱাৰ্ছ লাগে এই দুটা স্পৰ্টছ কমপ্লিট কৰিবৰ কাৰণে তোমাৰ একুৱাথলন হয়তো লেছ দেন 1 আৱাৰ্ছত গোটেই কমপ্লিট হয় এতিয়া এই পিৰিয়ডটোত এজন প্লেয়াৰ মানে যেতিয়া চুইমিং কৰি এগেইন চাইক্লিং কৰে 40 কিলোমিটাৰ এগেইন আহি তেওঁ ৰানিং কৰিব লগা হয় সেই ফেজটোত প্লেয়াৰজনৰ বিভিন্ন ধৰণৰ কিছুমান ষ্টেজ আহে য'ত তেওঁক মানে দৰকাৰ হয় ইনষ্টেণ্ট মানে এনাৰ্জি দৰকাৰ হয় সেই ইনষ্টেণ্ট এনাৰ্জি পোৱাৰ কাৰণে তোমালোকে কি কৰা মানে কি ধৰণে বাকী প্লেয়াৰসকলেও তেওঁলোকে ইউজ কৰে মইতো প্ৰিফাৰ কৰিম যে মানে ইলেক্ট্ৰিক জিম আছে পানীত মিলাই পেলাই পানী মিলাই খায় যোনটো ইলেক্ট্ৰিক চ' ইলেক্ট্ৰিক ল'ব লাগে যেতিয়া মানে চাইক্লিং হৈ থাকে আৰু এভৰি 500 মিটাৰ 200 মিটাৰ ৱাটাৰ মাষ্ট পি ল'ব লাগে বিকজ সিহঁতৰ আকৌ ৰানিং আছে চাইক্লিঙৰ পিছত আকৌ ৰানিং আছে চ' ৰানিঙৰ কাৰণে এনাৰ্জিটো বচাই ৰাখিব লাগিব কাৰণে আমি ৱাটাৰটো মানে কণ্টিনিউছলি লৈ থাকিব লাগে যাতে এনেকুৱা থ্ৰাষ্টি হ'ব নালাগে থ্ৰাষ্টি হ'লে গেম অভাৰ বিকজ টায়াৰ্ডনেছ হয় বহুত ৰ'দো থাকে আৰু ইনভাইৰমেণ্টটো ট'টেলি চেঞ্জ হৈ যায় ইয়াৰ পৰা যেতিয়া আমি বাহিৰত যাওঁ তাৰে গৰম বেলেগ হৈ যায় ডেঞ্চিটি বাঢ়ি যায় সেইকাৰণে পানীটো কণ্টিনিউ খাই থাকিব লাগে মানে একদম মানে আৰু লগত 2 বটল লৈ ল'ব লাগে আৰু তাতে কি হয় অফিচিয়েলে অকল পানী দিব পাৰে পেৰেণ্টছে পানী দিব নোৱাৰে চ' সেইটো স্কিলছ চাইক্লিঙৰ সেইখিনি স্কিলছ বেলেঞ্চিং শিকিব লাগে যে বটলটো যাওঁতে দি গ'ল আহোঁতে আকৌ সেই বটলটো ল'ব পাৰিব সেই মানুহৰ পৰা সেইখিনি স্কিলছখিনিও শিকিব লাগে চাইক্লিঙৰ তাৰপিছত আৰু আছে যে লাইক ড্ৰাই ফ্ৰুটছ আমাৰ মানে যোনটো বিগ নাম্বাৰটো আমি যিটো কমৰত লগাওঁ সেইটো পকেটছ থাকে থাকিলে আমি ড্ৰাই ফ্ৰুটছৰ বল বনাই পেলাই সেইটো মাজতে যেতিয়া আমাক লাগে যে নাই অলপ কিবা লাগিব এনাৰ্জি লাগিব সেইটো খাব পাৰি কিবা জেলছ টাইপ থাকে সেইটোও খাব পাৰি ইভেন ডেইৰী মিল্কো খাব পাৰি আমিতো ডেইৰী মিল্কে কেতিয়াবা লৈ যাওঁ ইনষ্টেণ্ট মানে এনাৰ্জি গেইন কৰিবৰ কাৰণে তাৰ উপৰিও আমাৰ এতিয়া তাৰ উপৰিও আমাৰ যিহেতু আমাৰ থলুৱা খাদ্য আমাৰ অসমৰ থলুৱা খাদ্য খায়ো বহুত প্লেয়াৰে উপকৃত হৈছে যেনেকৈ ধৰক আমাৰ থলুৱাৰ যেনেকৈ মাগুৰ মাছ আছে শিঙি মাছ আছে কাৱৈ মাছ আছে কুচিয়া আছে লগতে আমাৰ বাকী যেনেকুৱা আমাৰ কল পচলা আছে কলডিল আছে বিভিন্ন ধৰণৰ প্লেয়াৰ আৰু দেখিছোঁ আমাৰ যিসকল বডি বিল্ডাৰ তেওঁলোকে হাই প্ৰটিন দৰকাৰ হয় তেওঁলোকে আমাৰ পলু তেওঁলোকে নিজে খেতি কৰে তেওঁলোকে ৰাখি লয় আৰু প্ৰটিন পাবৰ কাৰণে তেওঁলোকে পাত পলুৰ তেওঁলোকে হেৰি খায় খোৱা দেখা গৈছে আৰু তেওঁলোকৰ মধ্যে গম পাইছোঁ তুমি কি ধৰণে মানে তোমাৰ এই ডাইট বা কেনেকৈ ধৰণে তুমি মেইনটেইন কৰিছা তুমি ডাইট কি ধৰণে লোৱা তুমি নৰ্মেলি মইতো এতিয়া বৰ্তমান ডাইটত ৰেগুলাৰ ফিজ চলি আছে ফিজটো আকৌ মছলা দি পেলাই নাথাকে কাঁচকলেদি থাকে তাৰপিছত ভেদাইলতা পাত নৰসিংহ পাত সেইবোৰেদি থাকে তাৰপিছত আৰু কচুও দিয়ে খাবলৈ সেইবোৰ চব চলি আছে এতিয়া বৰ্তমান ডাইটত আৰু ড্ৰাই ফ্ৰুটছ প্ৰেক্টিছৰ পিছত ড্ৰাই ফ্ৰুটছ আৰু কল প্ৰেক্টিছৰ আগত কল প্ৰেক্টিছৰ পিছত কল মাজতে যদি ইনকেছ ভোক লাগে তেতিয়াহ'লে কল মানে কলটো একদম মানে ৰাতিপুৱাৰ ফালে গধূলি লাগে বহুত খাব লাগে আৰু 4-5টামান খোৱা যায় একদিনত
এয়া আছিল আমাৰ নুপুৰ ডেকা। তেওঁৰ এই ট্ৰাইথলনৰ বিষয়ে তেওঁ যথেষ্ট আমাক জনালে আৰু অনাগত দিনত আমি নুপুৰৰ পৰা আশা কৰিম যাতে আমাৰ অসমক লগতে ভাৰতকো যাতে আমাক গৌৰৱান্বিত কৰিব পাৰে, তাৰ কাৰণে তেওঁক আমি শুভেচ্ছা জনালোঁ। ধন্যবাদ। থেংক ইউ।